বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ একেবাৰে গাঁও অঞ্চলৰ অৰ্থাৎ কথিত বেংগলী সম্প্ৰদায়ৰ মাজত চলিত এক পিঠা। এই পিঠাক খামি পিঠা নামে জনাজাত। ই বৰপেটা অঞ্চলৰ ভিতৰুৱা অঞ্চলত পোৱা যায়। এই পিঠা বনোৱাৰ কাৰণে এয়া চাওক, মই প্ৰথমতে এটা হাণ্ডি লৈ লৈছোঁ। হাণ্ডিটোৰ মুখত কাপোৰ বান্ধি লৈ লৈছোঁ। কাপোৰ বন্ধা হোৱাৰ পিছত তাতে আধাতকৈ অকণমান বেছি পানী দি ইয়াক ৰেডি কৰি লৈ লৈছোঁ। তাৰপিছত কেৰাহী বহাই দি তাতে সৰু বাটিৰে আধা বাটি তিল এয়া ধুনীয়াকৈ মই ভাজি লৈ লৈছোঁ। তিলখিনি ভাজা হওঁতে তাতে এবাটি বাদাম, এয়া বাদামখিনিও মই ধুনীয়াকৈ ভাজি লৈ আছোঁ। এইখিনি ভাজা হওঁতেও এইখিনি মই নমাই লৈছোঁ আৰু পানীখিনি মই উতলিবলৈ দি থৈছোঁ। এয়া মই এটা বাউল লৈ লৈছোঁ, তাতে দুবাটি পিঠাগুড়ি দি দিছোঁ, প্ৰয়োজনীয় অকণমান নিমখ, গুড় এবাটি, নাৰিকল সৰু বাটিৰে এবাটি, এইখিনি দি ধুনীয়াকৈ বস্তুখিনি মই হাতেৰে মিহলাই লৈ আছোঁ। এইখিনি মিলোৱা হওঁতে ইয়াতে দি দিছোঁ চামুচেৰে 4 ভাগৰ এভাগ বেকিং ছ'ডা। সাধাৰণতে গাঁও অঞ্চলত এয়া খোৱাৰ ছ'ডা দি দিয়ে, মই বেকিং ছ'ডাই দি দিছোঁ। আৰু যি বাটিৰে মই পিঠাগুড়ি লৈছোঁ সেই বাটিৰে এবাটি গাখীৰ মই পূৰা লৈ লৈছোঁ। সেই গাখীৰখিনি দি মই বস্তুখিনি ধুনীয়াকৈ মিলাই লৈ ইয়াক ঢাকি থৈ দিছোঁ। ইতিমধ্যে বাদামখিনি মোৰ ঠাণ্ডা হৈ গৈছে। বাদামখিনিৰ বাকলি গুচাই ইয়াক মই পেষ্ট বনাই লৈ ল'ম। এয়া বাকলি গুচোৱা হৈ গৈছে আৰু মই মিক্সিৰ বাটিত দি এইখিনিক ধুনীয়াকৈ গুড়ি কৰি লৈ লৈছোঁ। এয়া গুড়ি হৈ গৈছে। এইখিনি মই এতিয়া এই মিশ্ৰণখিনিক দি দিম। এই মিশ্ৰণখিনি প্ৰস্তুত কৰোঁতে মন কৰিব লাগিব ই কেকতকৈ অলপ ডাঠ হ'ব লাগিব আৰু ই বহুত তিয়াই থ'ব নালাগে। ইয়াৰ কাৰণে লাগিব কল। এয়া মই মালভোগ কল লৈ লৈছোঁ 3টা। কল 3টা মই লৈ ইয়াক মিক্সিত পেষ্ট কৰি লৈ লৈছোঁ। এয়া পেষ্টখিনিও মই ইয়াতে দি দিছোঁ। এইখিনি দি মই হাতেৰে ধুনীয়াকৈ এইখিনিক ভালদৰে মিলাই লৈ ল'ম। এইখিনি ভালদৰে মিলাই গুড়খিনি যাতে গোটেই মিলি যায় তেনেকৈ লৈ লৈছোঁ। আৰু মই অলপ ডাঠ হোৱা যেন পাই অকণমান গাখীৰ দি দিছোঁ 2-3 চামুচ আৰু ইয়াতে তিল অকণমান মই মিলাই দি আছোঁ। এয়া সম্পূৰ্ণ মিলোৱা হৈ গৈছে আৰু চাওক মিশ্ৰণটো কেনেকৈ মই লৈ লৈছোঁ। এইখিনি মিশ্ৰণ হৈ যাওঁতে এতিয়া মই হাণ্ডিৰ পানীখিনি উতলি আহিছে আৰু ইয়াতে মই হাণ্ডিৰ মুখত মিশ্ৰণখিনি দি ওপৰত তিল অকণমান ছটিয়াই দি ইয়াক ঢাকি দি দিছোঁ। আপোনালোকে যিসকলে মোৰ চেনেলটো ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে আপোনালোকক সকলোলৈ ধন্যবাদ। আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব। আৰু অকণমান মিশ্ৰণ বেছি হৈছিল, মই বাটি এটাত দি এইখিনি মই পানীত বহাই দি দিছোঁ। ইতিমধ্যে চাওক প্ৰায় 1 ঘণ্টামান পিছত এইখিনি হৈ গৈছে আৰু ধুনীয়াকৈ পিঠাটো ফুলি উঠিছে। এয়া মই পিঠাটো নমাই লৈ লৈছোঁ। এয়া পানীৰ ভাপত ধুনীয়াকৈ হৈ গৈছে আৰু এয়া চাওক কি ধুনীয়াকৈ হৈ গৈছে, ওপৰত একদম ফাটি গৈছে। এয়া নমাই লৈ লৈছোঁ। ই ঠাণ্ডা হোৱাৰ কাৰণে এতিয়া থৈ দিছোঁ। আৰু পানীৰ ভাপত দিয়াটো বহুত বেছি ফুলা নাই, ই ৰংটোও অলপ বেলেগ হৈছে। এইখিনিকো মই নমাই লৈছোঁ। এতিয়া ইয়াক মই কাটি আপোনালোকক দেখাই দিছোঁ। এই পিঠাটো বহুত টেষ্টি হয় আৰু ইয়াৰ বৰপেটা অঞ্চলত ই বহুত ঠাণ্ডাৰ ছিজনত বনাই থাকে। এয়া এক নতুন অভিজ্ঞতা মোৰ। আপোনালোকৰ আগত এই পিঠাটো মই পৰিৱেশন কৰিলোঁ ভাপত দিয়া। ই দেখিবলৈ যদিও কেকৰ দৰে, কিন্তু ইয়াতে কোনো ধৰণৰ তেল দিয়া হোৱা নাই আৰু ই খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে নিশ্চয় ইয়াক এবাৰ চেষ্টা কৰিব বনাবলৈ আৰু
খাই কেনে পায় নিশ্চয় জনাব। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ। আপোনালোকে